ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নৈৰ গাতে লাগি থকা ঐতিহাসিক নেতাই ধুবুনী ঘাটত থকা প্ৰকাণ্ড শিলত ওলাইছে ভৰিৰ ছাপ বা চিহ্ন। ধুবুৰী নেতাই ধুবুনী ঘাটৰ স্থানৰ এক পবিত্ৰ স্থান বুলি জনমানসত প্ৰচলিত হৈ আছে। দেওবাৰে নেতাই ধুবুনীৰ ঘাটত থকা কেইবাটাও প্ৰকাণ্ড শিলৰ ভিতৰতে থকা এটা প্ৰকাণ্ড শিলত দেখা গৈছে ভৰিৰ ছাপ বা চিহ্ন। সেই ভৰিৰ ছাপ বা চিহ্ন নেতাই ধুবুনী বুলি লোকবিশ্বাসত প্ৰচলিত আছে। কাৰণ প্ৰায় ৩০ বছৰ পূৰ্বে সেই একেখন স্থানতে সেই একেটা ভৰিৰ ছাপ বা চিহ্ন প্ৰকাণ্ড শিলত দেখিবলৈ পোৱা গৈছিল। উল্লেখ্য যে পদ্মপুৰাণৰ আখ্যান মতে চান্দ সদাগৰৰ পুত্ৰ লক্ষীন্দৰৰ খাপে খুটাৰ পিছত পত্নী বেউলাই তেওঁৰ মৃত স্বামীক লৈ নেতাই ধুবুনী ঘাট পাইছিল আৰু ইয়াতে তেওঁৰ স্বামীক জীয়াই তুলিবৰ মন্ত্ৰ লাভ কৰিছিল। আখ্যান মতে নেতাই ধুবুনীক পৌৰাণিক কন্যা হিচাপে বিবেচনা কৰা হয়, যি ব্ৰহ্মপুত্ৰৰ পৰা দেৱ দেৱীসকলৰ কাপোৰ ধুইছিল। ধুবুৰীৰ নামৰ উৎপত্তি নেতাই ধুবুনীৰ সৈতে গভীৰভাৱে জড়িত। পৌৰাণিক জনশ্ৰুতি অনুসৰি ব্ৰহ্মপুত্ৰৰ পাৰত থকা এই ঘাটত দেৱতাসকলৰ কাপোৰ ধোৱা নেতাই ধুবুনীয়ে সতী বেউলাক তেওঁৰ মৃত স্বামী লক্ষীন্দৰক পুনৰুজ্জীৱিত কৰিবলৈ পৰামৰ্শ দিছিল। এই কিংবদন্তিৰ পৰাই ঠাইখনৰ নাম ধুবুৰী হোৱা বুলি প্ৰবাদ আছে। মনসা বা পদ্মপুৰাণৰ আখ্যান মতে দেৱতাসকলে ধুবুনী নেতাই আছিল এগৰাকী ঐশ্বৰিক চৰিত্ৰ। স্বামী লক্ষীন্দৰৰ খাপে খুটাৰ পাছত বেউলাই নেতাই ধুবুনীৰ সহায়ত দেৱতাসকলক সন্তুষ্ট কৰি স্বামীৰ প্ৰাণ ঘূৰাই পাইছিল। নেতাই ধুবুনীয়ে কাপোৰ ধোৱা ঘাটটোৱে নেতাই ধুবুনীৰ ঘাট নামেৰে জনাজাত। এই ধুবুনী শব্দটোৰ পৰাই ধুবুৰী নামটো অহা বুলি বিশ্বাস কৰা হয়। ধুবুৰীৰ ৰাইজেও নেতাই ধুবুনীৰ নামত শ্ৰদ্ধা ভক্তি আৰু পূজা অৰ্চনা পূৰ্বৰে পৰাই কৰি আহিছে। নিউজ ডেস্ক ৰিপৰ্ট, কুইক নিউজ অসম। কালি আমি যেতিয়া পাৰ্কত আহিছোঁ, অহাৰ পিছত আমাৰ সেই নাও চালকবোৰ এজন আহি কিনে ক'লে যে ভাগিনা এইটো এনে কথা হৈছে, আকৌ ভৰিটো ওলাইছে। আমি আজি ভৰিটো চালোঁ। তেতিয়া আমি লগে লগে আমাৰ যিমান বন্ধুবোৰ আছোঁ আমি তাতে আমি গ'লোঁ। যোৱাৰ পিছত চালোঁ যে ভৰিটো সঁচাকৈ ভৰিটো ওলাইছে। তেতিয়া অলপ কেদা চেদা লাগি আছিলে। তেতিয়া আমি ভালদৰে ধুই মাখল কৰি কিনে পৰিষ্কাৰ কৰাৰ পিছত তেতিয়া আমি ভিডিঅ' চিডিঅ' কৰিলোঁ। কৰাৰ পিছত ভিডিঅ'টো আমি ৰজক ফেমিলি কেচিয়াৰৰ তাতে পঠালোঁ। তেতিয়া একেতে আহিছে, অহাৰ পিছত চালে যে হয় এইটোতো মাৰ মানে ভৰিটো ওলাইছে। তেতিয়া আমাৰ এটা পুৰণি ফটো আছিলে, এই পুৰণি ফটোৰ লগত আমি মিলাই চালোঁ যে হয় এইটোতো মাৰি এইটো ভৰিটো হয়। তাৰপিছত লাহে লাহে এইটো আপোনালোকে আহিলে, অহাৰ পিছত আৰু বহুত মানুহে ধুবুৰী ৰাইজবোৰ মানুহবোৰ আহে। আৰু সেইটো আমাৰ কাৰণে এটা সৌভাগ্য কথা যে আমি যেতিয়া ক্লাছ 6, 7, 8ত পঢ়িছিলোঁ তেতিয়া আমি এইটো চাইছিলোঁ সৰু কালতে, আৰু আমি 30 বছৰ পিছত আকৌ আমি চালোঁ। সেইটো আমাৰ কাৰণে এটা ডাঙৰ সৌভাগ্যৰ কথা। আৰু এইটো ধুবুৰী বাকীৰ কাৰণে এটা ডাঙৰ সৌভাগ্যৰ কথা যে মাৰ ভৰি আকৌ চাব পাৰিলোঁ। তেতিয়া আজি আপোনালোকে সকলোৱে গম পায়, যিটো আমাৰ নেতাই ধুবুনীৰ যিটো মানে চোৱা চিতা কৰে, পূজা কৰে আমাৰ ৰজক ফেমিলি আজি তাতে পূজা কৰিলে। আজি আপুনি হাজাৰ হাজাৰ মানুহৰ ভিৰ চাই আছে, যেতিয়া মানুহে আহি কিনে পূজা কৰি আছে। আৰু মই চৰকাৰৰ তাতে এটা নিবেদন কৰিম যে আমি ধুবুৰীবাসী ৰাইজ হৈ কিনে যে তাতে এটা মানে গ্লাছ ব্ৰিজ বনাই কিনে এটা মানে টুৰিষ্ট একটা প্লেচ বনাব লাগে। আৰু যিটো ভৰিটো ওলায়, কাৰণ এইটো 30 বছৰ পিছত আমি পালোঁ, আকৌ পাম না নাই সেইটো আমি ক'ব নোৱাৰোঁ। যদি ভৰি থকা অৱস্থাতে যদি চৰকাৰৰ ফালৰ পৰা যাতে কিবা এটা ব্যৱস্থা কৰি কিনে এটা মানে মন্দিৰৰ নিচিনা যদি বনোৱা হয় আৰু যাতে মানুহৰ চোৱাৰ কাৰণে ব্যৱস্থা কৰা হয়, সেইটো কাৰণে আমি সৌভাগ্য হ'ম। আৰু আমি মিউনিচিপালিটিৰ ফালৰ পৰা, যিহেতু মই এই ৱাৰ্ডৰ নিজে ৱাৰ্ড কমিশ্যনাৰ, আৰু কালি চেয়াৰমেন ছাৰে ৰাতিয়ে মোক ফোন কৰিছে। অলৰেডি কালি ৰাতিয়ে চেয়াৰমেন ছাৰে কণ্ট্ৰেক্টৰে কৈ দিছিলে যে আজি এটা বাঁহৰ এটা ব্ৰিজ বনাবৰ কাৰণে। আৰু আপোনালোকে চাই আছে অলৰেডি বাঁহৰ ব্ৰিজটো বনি আছে, আৰু নাও চাও ৰখা আছে, আৰু পুলিচৰ মানুহো আছে যাতে কোনো ধৰণৰ এক্সিডেণ্ট নহয়, ভালদৰে যেনে ব্ৰহ্মপুত্ৰ নদী চাই কিনে। কাৰণ কি ব্ৰহ্মপুত্ৰ নদীৰ মাজত শিলটো আছে, পাথৰটো, এই পাথৰৰ তাত ভৰি চাপটো আছে। আৰু যিটো মান্যতা আছে, যেতিয়া নেতাই ধুবুনী যেতিয়া দেৱতা আমল যেতিয়া আছিলে, তেতিয়া এটা ভৰি ধুবুৰী থাকিছিলে, এটা ভৰি গোৱালপাৰা থাকিছিলে, তেতিয়া কাপোৰ ধুইছিলে। আৰু সেই টাইমতে গুৰু নানক বাবা চাহেব বাবা আছিলে ইয়াতে, আমাৰ পাঁচপি বাবা আছিলে। সেই টাইমত দেৱতাৰ টাইম, সেই টাইমৰ পৰাই মান্যতা আছে। আৰু গ্ৰন্থত বহুত ইতিহাস লেখা আছে। এই লিখাবোৰ আপোনালোকে চালে আপোনালোকে পাব। আমি যিমান জানো আমি কৈছোঁ। আৰু সেইটোৱে, আৰু ধুবুৰীবাসী ৰাইজ যাতে আহে নিজে চকুৰে যেনে চায়। ধন্যবাদ। আমাৰ কাৰণে সৌভাগ্য, আমি 30 বছৰ মূৰত আকৌ দেখা পালোঁ। আচলতে এইটো গোটেই বছৰটো পানীত ডুবি থাকে, কিন্তু 30 বছৰ পিছত এইবাৰ পানীটো কমি যোৱাৰ কাৰণে আমি এইটো দেখা পাইছোঁ। আৰু চবতকৈ ডাঙৰ কথা যে আমাৰ এই ঠাইখিনিৰ এনেই মুখত ক'লে মানুহে বুজি নাপায়। যিটো পদ্মপুৰাণত আছে বা আছে, এইটোক লৈ বহুত সমালোচনা কৰে, কিন্তু এইটো আমাৰ উদাহৰণ যে এইটো আচলতে যিটো পদ্মপুৰাণত থকা যিবোৰ কাহিনীবোৰ আছে সেইবোৰ ভুৱা নহয় বা মানুহে কোৱা নহয়। এইটো যে সত্যতাটো আছে, এই সত্যতাটো আমি আকৌ এইবাৰ 30 বছৰ পিছত আমি প্ৰমাণ কৰিব পাৰিলোঁ যে এইটো আমাৰ নেতাই ধুবুনী আইৰ যিটো পবিত্ৰ স্থানটো আছে, সেই স্থানটো যে
এইটো সত্যতাটো আছে আৰু এই স্থানটো সংৰক্ষিত হ'ব লাগে আৰু নেতাই থবানীৰ ইয়াত মন্দিৰ বা এটা স্থান সংৰক্ষিত স্থান কৰি ৰাখিব লাগে, সেইটো হ'ব লাগে বুলি আমি বিচাৰোঁ। কাৰণ এই ধুবুৰী নগৰখনৰ পৰিচয়টো নেতাই ধুবুনী আইৰ পৰা, নামাকৰণটো সেই নামৰ পৰাই হৈছে। গতিকে আমিও বিচাৰিম যে এই ঠাইটোকো সংৰক্ষিত কৰা হওক আৰু ঐতিহ্যমণ্ডিত এই ধুবুৰীত ঠাইটো যাতে উন্নতি হওক আৰু ইয়াত এটা পৰ্যটনস্থল কৰি তোলা হওক, যিটো আমাৰ ধুবুৰীৰ কাৰণে অলপ ভাল হ'ব।